নমস্কাৰ, আজি হৈছে 30 আগষ্ট শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। সংখ্যালঘু অত্যাচাৰ কৰা চৰকাৰ পতন বিচাৰি মাদানীৰ দুৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ, এবাৰ বিজেপি চৰকাৰৰ পতন বিচাৰি মাদানীৰ দুৱা দেখিবলৈ পোৱা গৈছে। জমিয়ত উলেমা ই হিন্দৰ সভাত এবাৰ সোচ্চাৰ হৈ পৰিছে মাদানী। উচ্ছেদ চলোৱা অপশক্তি নিপাত যাওক বুলি এক প্ৰকাৰ দুৱাৰ আহ্বান জনাইছে আৰছাদ মাদানীয়ে। আৰু ধৰ্মৰ নামত ভেদাভেদ অনা সকলৰ পতন হওক আৰু হিন্দু মুছলমানৰ মাজত বিভেদ অনা সকলৰ অন্ত পৰক বুলি দুৱা কৰিছে আৰছাদ মাদানীয়ে। আৰু মুছলমানৰ নামত অপপ্ৰচাৰ চলোৱা সকলক আল্লাহে কেতিয়াও ক্ষমা নকৰে। বিজেপিয়ে দেশত বিভেদ অনাৰ অভিযোগ তুলি এবাৰ দুৱা আৰছাদ মাদানীৰ। আৰু এইবাৰ বিজেপি চৰকাৰৰ পতন বিচাৰি মাদানীৰ দুৱা কৰিবলৈ দেখিবলৈ পোৱা গৈছে। জমিয়ত উলেমা ই হিন্দৰ সভাত সোচ্চাৰ হৈ পৰিছে আৰছাদ মাদানী। উচ্ছেদ চলোৱা অপশক্তি নিপাত যাওক, এইবাৰ বিজেপি চৰকাৰৰ পতন বিচাৰি মাদানীৰ দুৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আকৌ এবাৰ স্পষ্ট হৈ পৰিছে গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম। সংসদৰ পিছত পুনৰ অসমত আহি অমিত শ্বাহৰ মন্তব্যৰ পিছতো মৌন কিয় গৌৰৱ গগৈ? এই মুহূৰ্তৰ খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক। গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম স্পষ্ট হৈ পৰিছে। সংসদৰ পিছত আকৌ এবাৰ অসমত আহি গৌৰৱ গগৈয়ে পাকিস্তান যোৱা বুলি অমিত শ্বাহে মন্তব্য কৰে। যদি পাকিস্তানৰে কোনো সম্পৰ্ক নাই তেন্তে কিয় বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ অনা নাছিল গৌৰৱ গগৈয়ে? আৰু গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ কথা সংসদত গৃহমন্ত্ৰীয়ে কৰিছিল উত্থাপন। যদি সংসদত কোনোবাই ভুল তথ্য দিয়ে তেন্তে দিব পাৰে অভিযোগ, কিন্তু সংসদত কোনো বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ নানিলে। আৰু ইয়াৰ মাজতেই অসমলৈ আহি গৃহমন্ত্ৰী ডাঙৰীয়াই পুনৰবাৰ সেই কথাকেই ক'লে। আৰু তাৰ পিছতো মৌন কিয় গৌৰৱ গগৈ? তাৰ পৰা সকলোৱে অনুমান কৰিব পাৰিছে যে বিষয়টো কিমান গম্ভীৰ্যপূৰ্ণ। আৰু ইমান দিনে অসমৰ মুখ্যমন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণৰ কথা কৈ আছিল, আৰু কিন্তু সংসদৰ বাহিৰে ভিতৰে গৃহমন্ত্ৰীয়ে কোৱা বিষয়টোত নিশ্চয় জটিলতা আছে। আৰু অসমৰ ৰাইজে এই বিষয়ে বুজি পাইছে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে যে গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম স্পষ্ট হৈ পৰিছে। আৰু সংসদৰ পিছত অসমত গৌৰৱ গগৈ পাকিস্তান যোৱা বুলি অমিত শ্বাহে মন্তব্য কৰে। যদি পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক নাই তেন্তে কিয় বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ নানিলে গৌৰৱ গগৈয়ে? আৰু গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ কথা সংসদত গৃহমন্ত্ৰীয়ে উত্থাপন কৰিছিল। যদি সংসদত কোনোবাই ভুল তথ্য দিয়ে তেন্তে দিব পাৰি অভিযোগ, কিন্তু তাৰ পিছতো সংসদত কোনেও বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ নানিলে। আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ আৰছাদ মাদানীৰ পাছত মুখ্যমন্ত্ৰীক চেলেঞ্জ সৰ্বভাৰতীয় ইমাম সংস্থাৰ। আৰু আৰছাদ মাদানীক বাংলাদেশলৈ পঠিয়াই দিয়া মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। আৰু মন্তব্য কৰাৰ পিছতেই সৰব হৈ পৰিছে সৰ্বভাৰতীয় ইমাম সংস্থা। এই মুহূৰ্তৰ খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে একত্ৰিত হ'ল সৰ্বভাৰতীয় ইমাম সংস্থা। মাদানীক সমালোচনা কৰাৰ পাছতেই মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিলে ইমাম সংস্থাটোৱে। আৰু স্বাধীনতা সংগ্ৰামত মাদানীৰ ভূমিকা নাজানে মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰী নালাগে, সাধাৰণ জনতাৰো অধিকাৰ নাই মাদানীৰ কথা ক'বলৈ। আৰু মাদানীক বাংলাদেশলৈ পঠিওৱাৰ আগতে প্ৰকৃত বাংলাদেশীক পঠিয়াওক বাংলাদেশলৈ। আৰু শ্বেখ হাছিনাক ভাৰতলৈ অনা বিজেপিয়ে নিজৰ ভুল স্বীকাৰ কৰক। শ্বেখ হাছিনাক পলুৱাই ৰখা চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে নিজক শুধৰণি কৰক বুলি এক প্ৰকাৰ মন্তব্য কৰিছে সৰ্বভাৰতীয় ইমাম সংস্থাই। আৰু কথাৰে নহয় কামেৰে বাংলাদেশী খেদি দেখুৱাওক বুলি এক প্ৰকাৰ মন্তব্য কৰিছে। আৰু প্ৰয়োজন হ'লে দেশৰ প্ৰতিজন ইমামে সহায় কৰিব, আৰু সেই সাহস মুখ্যমন্ত্ৰীৰ নাই বুলিও মন্তব্য কৰিছে। আৰু সেইবাবে আৰছাদ মাদানীক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মছজিদ মাদ্ৰাছা চলোৱাসকলক সজাইছে বাংলাদেশী। আৰু আৰছাদ মাদানীক কেনেদৰে বাংলাদেশলৈ পঠিয়াই আমি
চাই ল'ম বুলি দিলে মুখ্যমন্ত্ৰীক এক প্ৰকাৰ চেলেঞ্জ। আৰু সৰ্বভাৰতীয় ইমাম সংস্থাৰ সভাপতি ছাজিদ ৰছিদৰ এই মন্তব্যগুলি এতিয়া চৰ্চা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হ'ল সৰ্বভাৰতীয় ইমাম সংস্থা। মাদানীক সমালোচনা কৰাৰ পিছতেই এইবাৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিলে সৰ্বভাৰতীয় ইমাম সংস্থাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈছে সৰ্বোচ্চ ন্যায়ালয়। কেন্দ্ৰ আৰু ৰাজ্যলৈ উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে এতিয়া সৰ্বোচ্চ ন্যায়ালয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উত্তৰ দিয়াৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। বাংলাদেশী বিতৰণক লৈ অযথা কিয় পলম হৈছে আৰু সন্দেহৰ ভিত্তিত কিয় দীৰ্ঘদিনে ডিটেনশ্যন কেম্পত ৰখা হৈছিল তেওঁলোকক, যদি বাংলাদেশী কিয় কৰা হোৱা নাই পুছবেক, কেতবোৰ প্ৰশ্ন কৰিছে আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ এইবাৰ আদেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। মাহ ধৰি ডিটেনশ্যন কেম্পত কিয় ৰখা হৈছে তেওঁলোকক আৰু 2 সপ্তাহৰ ভিতৰতেই বাংলাদেশলৈ পঠাব লাগে অবৈধ অনুপ্ৰৱেশকাৰীসকলক। আৰু সীমান্ত চিল কৰি কিয় লোৱা হোৱা নাই কঠোৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰ উদ্দেশ্যি এইবাৰ প্ৰশ্ন সৰ্বোচ্চ ন্যায়ালয়ৰ। বাংলাভাষী প্ৰব্ৰজনকাৰীক নিৰ্যাতনক লৈ এইবাৰ সৰব হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। অবৈধ বাংলাদেশীক লৈ এইবাৰ কঠোৰ হৈ পৰিছে কঠোৰ নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ। আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উত্তৰ দিয়াৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। বাংলাদেশী বিতৰণক লৈ অযথা কিয় পলম হৈছে প্ৰশ্ন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। আৰু সন্দেহৰ ভিত্তিত কিয় দীৰ্ঘদিনে ডিটেনশ্যন কেম্পত ৰখা হৈছে আৰু যদিহে বাংলাদেশী কিয় কৰা হোৱা নাই পুছবেক, কেতবোৰ প্ৰশ্ন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। আৰু মাহ ধৰি ডিটেনশ্যন কেম্পত কিয় ৰখা হৈছিল তেওঁলোকক। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আকৌ আহি আছে NRC। 50 লাখ লোকৰ নামকৰ্তনৰ লক্ষ্য এইবাৰ চৰকাৰৰ। 2026 নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈছে ন্যায়ালয়। শীঘ্ৰে NRCৰ পৰা বাদ পৰিব লাখ লাখ লোকৰ নাম আৰু পূৰ্বৰ NRCৰ নথি হ'ব পুনৰ নিৰীক্ষণ। NRCত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি। হয়, ঠিকে শুনিছে, যদিহে আপোনাৰ NRCত নাম আছে তথাপিও বিপদত পৰিব পাৰে আপুনি। সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে NRCৰ পুনৰীক্ষণ। কেন্দ্ৰ, ৰাজ্য আৰু RGI লৈ জাননী সুপ্ৰিম কোৰ্টৰ। প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ এইবাৰ নিৰ্দেশনা আহি পৰিছে। পূৰ্বৰ NRCৰ নথিত আছিল বিসংগতিৰ অভিযোগ আৰু ইয়াৰ সমান্তৰালকৈ NRCৰ সমন্বয়ক লৈও জাননী প্ৰেৰণ কৰা হৈছে উচ্চতম ন্যায়ালয়লৈ। আৰু NRCত থকা বহু লোক স্বদেশী নহ'ব পাৰে বুলি এক প্ৰকাৰ অভিযোগ উঠিছে। আৰু NRC পুনৰীক্ষণ হ'লে কৰ্তন হ'ব 50 লাখৰো অধিক লোকৰ নাম। আৰু NRCত থকা বহু লোক স্বদেশী নহ'ব পাৰে। বহু মিয়াৰ নাম খিলঞ্জীয়া বুলি সোমাইছে NRCত। ডাঙৰ খবৰ জনাইছোঁ, কোৱা হৈছে যে বহু মিয়াৰ নাম খিলঞ্জীয়া বুলি সোমাইছে NRCখনত। আৰু বহু থলুৱা মানুহৰ নাম NRCৰ পৰা বাদ পৰি গৈছে। প্ৰায় 13,18,000 নথিত বিসংগতিৰ সম্ভাৱনা। আৰু 2026 নিৰ্বাচনৰ পূৰ্বেই NRCক লৈ কঠোৰ হৈছে ন্যায়ালয়। শীঘ্ৰে NRCৰ পৰা বাদ পৰিব লাখ লাখ লোকৰ নাম আৰু পূৰ্বৰ NRCৰ নথি হ'ব পুনৰ নিৰীক্ষণ। NRCত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। উচ্ছেদৰ বিৰুদ্ধে অভিযোগ দিবলৈ ভিৰ হাজাৰ হাজাৰ লোকৰ। হাতে হাতে নথি পত্ৰ লৈ ওলাই আহিল শ শ জনতা। উচ্ছেদৰ বিৰুদ্ধে এইবাৰ অভিযোগ দিবলৈ ভিৰ দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকৰ। হাতে হাতে নথি পত্ৰ লৈ ওলাই আহিল জনতা। ৰাজ্যপালৰ নিৰ্দেশনাতেই গোৱালপাৰাৰ উচ্ছেদত হ'ব তদন্ত আৰু বিপদত পৰিব পাৰে উচ্ছেদ চলোৱা বিষয়া। গোৱালপাৰাৰ অতিৰিক্ত আৱৰ্ত ভৱনত শ শ উচ্ছেদিত লোক দেখিবলৈ পোৱা গৈছে আৰু ওলাই আহিছে দল সংগঠনৰ নেতাসকল। উচ্ছেদৰ বিৰুদ্ধে অভিযোগ দিবলৈ ভিৰ হাজাৰ হাজাৰ লোকৰ। হাতে হাতে নথি পত্ৰ লৈ ওলাই আহিল জনতা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অসমক ইছলামিক প্ৰদেশ বনোৱাৰ ষড়যন্ত্ৰ আৰশ্বাদ মাদানীৰ। কংগ্ৰেছত কোনে টিকট পাব আৰু কোনে নাপাব সিদ্ধান্ত লয় মাদানী আৰু জমিয়তে। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ SP অসম মিডিয়াৰ সময় দৰ্শকৰ বাবে। অসমক ইছলামিক প্ৰদেশ বনোৱাৰ ষড়যন্ত্ৰ কৰিছে আৰশ্বাদ মাদানীয়ে। কংগ্ৰেছত কোনে টিকট পাব আৰু কোনে নাপাব সিদ্ধান্ত লয় মাদানী আৰু জমিয়তে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। 2011 চনত অসমৰ শিক্ষামন্ত্ৰী আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই সময়ত টেট শিক্ষকৰ চাকৰি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰশ্বাদ মাদানী অসমলৈ আহি
তৰুণ গগৈক কৈছিল টেট শিক্ষকৰ চাকৰি বন্ধ কৰিবলৈ, কিন্তু মই বন্ধ নকৰিলোঁ। মই মোৰ সিদ্ধান্তত অটল থাকিলোঁ আৰু কংগ্ৰেছৰ টিকট বিতৰণ জমিয়ত উলেমা ই হিন্দৰ দৰে সংগঠনে কৰে। অসমক দুৰ্বল কৰিবলৈ বহুত ষড়যন্ত্ৰ কৰিছিল তেওঁলোকে আৰু মোৰ বিৰুদ্ধেও বহুত ষড়যন্ত্ৰ কৰিছিল, এতিয়াও কৰি আছে। আৰু হিমন্ত বিশ্ব শৰ্মাক টিকট দিবলৈ সোনিয়া গান্ধীক কৈছিল মাদানীয়ে আৰু কংগ্ৰেছত থাকি হিমন্ত বিশ্ব শৰ্মাৰ RSSৰ চিন্তাধাৰা আছিল বুলি কৈছিল মাদানীয়ে। আৰু এই মন্তব্যক লৈ এতিয়া বৃহৎ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। আৰু এনেকৈ বহুতৰে টিকট কাটি থৈছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বিজেপি অহাৰ লগে লগেই জিৰৰ পৰা হিৰ' হ'ল মাদানী। ক্ষমা কৰিব, বিজেপি অহাৰ লগে লগে হিৰৰ পৰা জিৰ' হৈ গ'ল মাদানী আৰু 2011 চনৰ পৰাই মোৰ পিছত পৰি আছে আৰছাদ মাদানী। এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আৰছাদ মাদানীৰ কথাই সকলো এক্সপ'জ কৰিছে। আৰু সদায় কিবা নহয় কিবা পৰিকল্পনা থাকে মাদানী ছৈয়দাৰ দৰে মানুহবোৰৰ। আৰু ইছলামিক প্ৰদেশ বনোৱাৰ মানসিকতাৰ বিৰুদ্ধে মই আছোঁ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উদান্ত ভাষণ আগবঢ়াইছে। আৰু শিশুৰ দৰে আৰক্ষী লগোৱা কাম মই নকৰোঁ, কিন্তু মই যুঁজি যাম। আৰু অসমক ইছলামিক প্ৰদেশ বনোৱাৰ ষড়যন্ত্ৰ আৰছাদ মাদানীৰ। কংগ্ৰেছত কোনে টিকট পাব আৰু কোনে নাপাব সিদ্ধান্ত লয় মাদানী আৰু জমিয়তে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰছাদ মাদানী সন্দৰ্ভত আহি পৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। উচ্ছেদৰ আতংক। চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ খিলঞ্জীয়া লোকৰ গৰ্জন দেখে বুলি পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। ডাঙৰ খবৰ এইবাৰ উচ্ছেদৰ ভয়ত কঁপিছে খিলঞ্জীয়া লোক। খিলঞ্জীয়াৰ ভূমিত বন বিভাগৰ জৰীপক লৈ ওদালগুৰিত হাহাকাৰ পৰিস্থিতি। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া লোক। খিলঞ্জীয়া লোকৰ ভূমিত জৰীপৰ নিৰ্দেশনাৰ পাছতেই প্ৰতিবাদৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। ভেৰগাঁৱৰ ৰজাগড়ত কেইবাটাও সংগঠনৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ। চৰকাৰী মাটি দখল কৰা বুলি জাননী জাৰি কৰাত গৰজি উঠিছে খিলঞ্জীয়া ৰাইজ। আৰু আমি কোনো কাৰণতেই মাটি এৰি নিদিওঁ বুলি এক প্ৰকাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে। আৰু চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিল কৰাৰ দাবী জনাইছে। অন্যথা ব্যাপক গণ আন্দোলনৰ সকিয়নি প্ৰতিবাদকাৰীসকলৰ। আৰু বিটিআৰ নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ প্ৰতিবাদী খিলঞ্জীয়াৰ। আৰু এইবাৰ উচ্ছেদৰ ভয়ত কঁপিছে খিলঞ্জীয়া লোক। খিলঞ্জীয়াৰ ভূমিত বন বিভাগৰ জৰীপক লৈ ওদালগুৰিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ এক বিস্ফোৰক মন্তব্য। গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে 2026 চনত আকৌ তৃতীয়বাৰলৈ বিজেপি চৰকাৰ হ'ব। পাকিস্তানলৈ গৈ থকা নেতাই কেতিয়াও অসমৰ নেতৃত্ব ল'ব নোৱাৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। 2026 চনত তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ'ব। বিজেপিক তথা NDA কোনেও পৰাস্ত কৰিব নোৱাৰে। বিজেপিক তথা NDA কোনেও পৰাস্ত কৰিব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু কংগ্ৰেছৰ সময় শেষ হৈ গ'ল। অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া দলে চৰকাৰ গঠন কৰিব নোৱাৰে। আৰু বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে। পঞ্চায়ত নিৰ্বাচনতেই অসমত চাফা হৈ গ'ল কংগ্ৰেছ। আৰু পঞ্চায়তত কংগ্ৰেছৰ প্ৰতিনিধি বিচাৰিবলৈ এতিয়া দূৰবীণ লাগিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে অমিত শ্বাহে। আৰু অসমত পুনৰ বিজেপি অগপৰ চৰকাৰে হ'ব। কংগ্ৰেছক কটাশ কৰিবাৰ গৰজিল গৃহমন্ত্ৰী অমিত শ্বাহ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। ডাঙৰ খবৰ, 2026 চনত তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ'ব। বিজেপিক তথা NDA কোনেও পৰাস্ত কৰিব নোৱাৰে। আৰু কংগ্ৰেছৰ সময় শেষ হৈ গ'ল বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়া পৰিলক্ষিত হৈছে। আৰু অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া দলে চৰকাৰ গঠন কৰিব নোৱাৰে। বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ ৰাহুল গান্ধী আৰু আৰছাদ মাদানীক অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়াক বাধা দিয়ে লাভ নাই বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে। ৰাহুল গান্ধী আৰু আৰছাদ মাদানীক অপেন চেলেঞ্জ মুখ্যমন্ত্ৰীৰ। সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক। আৰু অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক, অসমীয়াই জাগিছে।
এই জাতিক আৰু এতিয়া আপোনালোকে ধৰি ৰাখিব নোৱাৰিব শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম আৰু ইয়াৰ লগতে কেইবাটাও মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কৈছে যে কেৱল যে যুঁজিমেই এনে নহয় আমি যুঁজিম আৰু জিকিমেই ইয়াৰ লগতে তেওঁ কৈছে যে এয়াই হৈছে আমাৰ সংকল্প আৰু মই মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ম আপোনালোকে যিমানে ধমকি দিব অসমে লাচিতৰ হেংদাং আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম অসমীয়াই কেনেকৈ জীয়াই থাকে আৰু এই সংগ্ৰাম আকৌ এবাৰ চলিব আৰু আমি পুনৰ জয়ী হ'ম আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই উদান্ত ভাষণ এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ পুনৰবাৰ জনাইছোঁ খবৰটো ৰাহুল গান্ধী আৰু আৰশাদ মাদানীক এবাৰ অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ উল্লেখ কৰি কৈছে যদি সাহস আছে তেন্তে অসমীয়াৰ লগত এবাৰ যুঁজি চাওক আৰু অসমীয়াৰ লগত এবাৰ যুঁজি চাওক অসমীয়া জাগিছে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে চিনাকিক মাটি দিম আৰু অচিনাকিৰ পৰা মাটি কাঢ়ি ল'ম ৰাহুল গান্ধী আৰু আৰশাদ মাদানীক এবাৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ ৰাহুল গান্ধী আৰু আৰশাদ মাদানীক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়াক যিমানে গালি দিব সিমানেই অসমীয়াই হেংদাং তুলি ল'ব আৰু চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাটি দিম বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অচিনাকি মানুহৰ পৰা মাটি কাঢ়ি নলোৱাকৈ আমি ক্ষান্ত নাথাকোঁ আৰু সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক ৰাহুল গান্ধী আৰু আৰশাদ মাদানীয়ে এবাৰ ৰাহুল গান্ধী আৰু আৰশাদ মাদানীক অপেন চেলেঞ্জ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহৰ সন্মুখতে ৰাহুল গান্ধী আৰু আৰশাদ মাদানীক অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধী আৰু আৰশাদ মাদানীক এবাৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়াক যিমানে গালি দিব সিমানেই অসমীয়াই হেংদাং তুলি ল'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাটি দিম আৰু অচিনাকি মানুহৰ পৰা আমি মাটি কাঢ়ি নলৱাকৈ আমি ক্ষান্ত নাথাকোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰু সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক ৰাহুল গান্ধী আৰু আৰশাদ মাদানী এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই